তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নতুনকৈ ৰিক্ৰুইটমেণ্ট আহি পৰিছে সেইটো DRCC যিটো ওদালগুৰি ৰিক্ৰুইটমেণ্ট ফালৰ পৰা আহিছে। যিটো ইয়াত অৰ্গেনাইজেশ্যন চাব পাৰে, যিটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিটো ওদালগুৰি। পোষ্ট নেমটো আপোনালোকে চাব পাৰে, ভেৰিয়াছ যিটো পোষ্ট এণ্ড যিটো ভেকেঞ্চিজ আহি পৰিছে 16টা। যিটো জব টাইপটো হ'ব কণ্ট্ৰেকচুৱেল, জব লোকেশ্যন হ'ব DDRC ওদালগুৰি যিটো আছাম। যিটো এপ্লিকেশ্যন প্ৰচেছ হ'ব অনলি ৱাক ইণ্টাৰভিউ হ'ব আপোনালোকৰ। যিটো ওদালগুৰি বাসিন্দাৰ বাবে ভাল খবৰ, কিয়নো সিহঁতে নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাব আৰু বেলেগ ডিষ্ট্ৰিক্টৰ যিটো ল'ৰা ছোৱালীসকলে সেইটো এপ্লাই কৰিব নালাগে, কাৰণ যিটো কণ্ট্ৰেকচুৱেল হয় সেইকাৰণে আপোনালোকে এপ্লাই কৰিব নালাগে আৰু পোৱা চান্সটো কম থাকে। আমাৰ যিটো ৱাকিং ইণ্টাৰভিউটো হ'ব 17/8/2024। এণ্ড ফ্ৰেণ্ডসকল, যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব। এণ্ড ফ্ৰেণ্ডসকল, আপোনালোকে ক'ৰ পৰা মানে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে কমেণ্টত কৈ দিব, আৰু আপোনালোকক কোনটো ডিষ্ট্ৰিক্টৰ পৰা যিটো ৰিক্ৰুইটমেণ্ট লাগে তাৰ ওপৰত মই ভিডিঅ' বনাই দিম, আপোনালোকে চিন্তা নকৰিব। এণ্ড ফ্ৰেণ্ডসকল, যিটো ইয়াৰ আগত যিটো 35,000ৰ যিটো পষ্ট আহিছিলে যিটো টিচাৰ ফালৰ পৰা, চ' ফ্ৰেণ্ডসকল সেইটো লাষ্ট ডেট গুচি গ'ল। যিটো লাষ্ট ডেটটো আছিলে 12/8/2024। চ' এতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰে এতিয়া। এণ্ড আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন চাই লওঁ কি লাগিব। চ' ফ্ৰেণ্ডসকল, ইয়াত ইম্পৰ্টেণ্ট আপোনালোকক কৈ দিছোঁ, এডভাৰটাইজমেণ্ট যিটো ৰিলিজ ডেটটো আছিলে 10/8/2024। যিটো ৱাকিং ইণ্টাৰভিউ হ'ব 17/8/2024। চ' বেছি দিন নাই আৰু, আজি 13 তাৰিখ হ'লেই। চ' ফ্ৰেণ্ডসকল, এপ্লিকেশ্যনৰ যিটো ফিজটো কোনো ধৰণৰ ইয়াত ফিজ লোৱা নাই। চ' ইয়াত চাব পাৰে যিটো ক'ত যিমান DCC ওদালগুৰি যিটো ভেকেঞ্চিজ ক'ত কিমানটা পোষ্ট খালী হৈছে চাব পাৰে। যিটো ক্লিনিকেল ফিজিঅ'লজিষ্ট এণ্ড ফিজিঅ'লজিষ্টত এটা পোষ্ট, এণ্ড যিটো SR যিটো ফিজিঅ'থেৰাপিষ্টত এটা, এণ্ড যিটো অকুপেশ্যনেল এণ্ড থেৰাপিষ্টত যিটো এটা, এণ্ড যিটো প্ৰটেষ্টিড SR যিটো অৰ্থটিষ্ট এণ্ড OH কেটেগৰীৰ কাৰণে যিটো এটা পোষ্ট, এণ্ড যিটো প্ৰটেষ্টিড এণ্ড অৰ্থটিষ্ট টেকনিচিয়ান যিটো এটা, এণ্ড যিটো অডিঅ'লজিষ্ট এণ্ড SR স্পীচ থেৰাপিষ্ট যিটো এটা পোষ্ট, এণ্ড যিটো হিয়াৰিং এছিষ্টেণ্ট এণ্ড JR স্পীচ থেৰাপিষ্ট স্পীচ এণ্ড হিয়াৰিং টেকনিচিয়ান মাউল্ড টেকনিচিয়ানত এটা পোষ্ট, এণ্ড যিটো মবিলিটি ইনষ্ট্ৰাক্টৰ যিটো এটা পোষ্ট। ইয়াত বহুতো আছে, মাল্টিপাৰপাছ যিটো ৰিহেবিলিটেশ্যন ৱৰ্কাৰ যিটো এটা পোষ্ট আছে। আপোনালোকে চাই পেলাই ইয়াত চাব পাৰে যিটো টোটেল যিটো 16টা পোষ্ট খালী হৈছে, আপোনালোকে তাত গৈ চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো এটেণ্ডেঞ্চ কম, পিয়ন কম, মেছেঞ্জাৰ যিটো এটা পোষ্ট ইয়াত চাব পাৰে। যিটো টোটেল ভেকেঞ্চিজ আপোনালোকক কৈ দিছোঁ, যিটো 16টা পোষ্ট খালী হৈছে। এণ্ড যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো লাগিব আপোনালোকক চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাই লওক। যিটো প্ৰথম পোষ্টৰ কাৰণে মিনিমাম আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন MPhil ক্লিনিকেল ফিজিঅ'লজিষ্ট, যিটো প্ৰফেশ্যনেল ডিপ্ল'মা ইন ক্লিনিকেল ফিজিঅ'লজিষ্ট ৰিহেবিলিটেশ্যন এণ্ড ফিজিঅ'লজিষ্ট যিটো ইয়াত চাব পাৰে। যিটো ইয়াত চাই লওক, যিটো দৰমহা ইয়াত লিখা আছে 24,600, যিটো 1,200 টকা পাৰ ভিজিটত দিয়া হৈছে। চ' আপোনালোকে চাই ল'ব ক'ত কিমান যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো চিলেকশ্যন প্ৰচেছটো হ'ব, চিলেকশ্যন প্ৰচেছ ফৰ দ্য DRCC ওদালগুৰি ৰিক্ৰুইটমেণ্ট 2024 উইল বি থ্ৰু ৱাকিং ইণ্টাৰভিউ। যিটো DRCC ওদালগুৰি যিটো ৰিক্ৰুইটমেণ্ট ফালৰ পৰা হ'ব প্ৰচেছটো, যিটো অফিচৰ ফালৰ পৰা হ'ব, যিটো ৱাকিং ইণ্টাৰভিউ হ'ব চিলেকশ্যন প্ৰচেছটো। এণ্ড তাত গৈ যিটো অফলাইন হ'ব, যিহেতু আপোনালোকে চাব পাৰিব যিটো কেনেদৰে এপ্লাই কৰিব লাগে ইয়াত লেখা আছে। আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে এইটো এপ্লাই নকৰিব, কাৰণ আপোনালোকৰ যিটো পোৱা চান্সটো কম থাকে। আপোনালোকে এপ্লাই কৰিব পাৰে, কিন্তু যিটো ওদালগুৰি বাসিন্দা তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাব, চ' তেওঁলোকে এপ্লাই কৰাটো ভাল। কণ্ট্ৰেকচুৱেল বুলি আপোনালোকে নকৰাকৈ নাথাকিব, সেইটো কৰি ল'ব পাৰিব। পিছত যদি আপোনালোকে ভাল এটা জব পাব, আপোনালোকে সেইটো এৰি পেলাই কৰিব পাৰে। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব, আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব।